লাইক আৰু ভিউজৰ আশাত বিজেপিৰ সভাত জুবিনৰ ন্যায় বিচাৰি ৰীল বনাবলৈ আহে কংগ্ৰেছ কৰ্মী। জুবিন গাৰ্গক লৈ জঘন্যতম ৰাজনীতি। তাৰমানে জুবিনক লৈ জঘন্যতম ৰাজনীতি। ৰাজনীতিত জুবিন গাৰ্গক ব্যৱহাৰ কৰা কংগ্ৰেছীক গ্ৰেপ্তাৰৰ হুংকাৰ। যদি মই মুখ্যমন্ত্ৰী হওঁ, এই ইনক্লুচিভ মাইণ্ডৰ গোটেইকেইটাকে আমি এৰেষ্ট কৰিম যে এনেকুৱা ঘৃণনীয় ষড়যন্ত্ৰ আপোনালোকে কিয় কৰিছে। মুখ্যমন্ত্ৰীৰ শপত লোৱাৰ পাছতহে মই জুবিন ক্ষেত্ৰলৈ যাম। যে জুবিনৰ সমাধিত মুখ্যমন্ত্ৰীৰ শপত লৈ মই যাম, তাৰ আগলৈকে মই নাযাওঁ। বহুতবাৰ গৈছো, আগলৈকে মই নাযাওঁ, কাৰণ মই জুবিনক লৈ ৰাজনীতি কৰিব নিবিচাৰো। জুবিনক শান্তিত থাকিব দিয়ক। টি ৰাহুল গান্ধী, টি প্ৰিয়ংকা গান্ধী, টি DK শিৱকুমাৰ, শেহতীয়াকৈ জুবিন ক্ষেত্ৰত ভিৰ বাঢ়িছে এজনৰ পাছত আন এজন কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ। আনকি খোদ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই গেৰাণ্টি দি থৈ গৈছিল যে কংগ্ৰেছৰ চৰকাৰ আহিলে 100 দিনৰ ভিতৰত ন্যায় পাব জুবিন গাৰ্গে। আৰু সাংবাদিকে এই প্ৰসংগত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ পাছতেই পুনৰ দলটোৰ বিৰুদ্ধে সৰব হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰথমতে মুখ্যমন্ত্ৰী সৰব হ'ল ভূপেন হাজৰিকা শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ নোযোৱা কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে। ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখেদি আহে, তাতে কিয় নোসোমায়? শ্বহীদ বাকৰিৰ সন্মুখেদি পাৰ হৈ যায়, তাতে কিয় নোসোমায়? তাৰমানে জুবিনক লৈ জঘন্যতম ৰাজনীতি যি কংগ্ৰেছ কৰিছে, তাক অসমৰ মানুহে কংগ্ৰেছক ইয়াৰ বাবে কঠোৰ শাস্তি দিব। যদি সঁচাই অসমীয়াক ভাল পালেহেঁতেন, তেতিয়াহ'লে তেওঁলোকে সকলো জাগাতে গৈ অসমীয়াক নমস্কাৰ কৰিলে। এইবাৰ এই ভিডিঅ'টো চাওক। মহানগৰৰ এখন বিলাসী ৰেষ্টুৰেণ্টত গোপন কেমেৰাত বন্দী হৈছিল এই দৃশ্য। একাংশ কংগ্ৰেছ কৰ্মীয়ে নিৰ্বাচনত জুবিন গাৰ্গৰ নামটো বেছিকৈ ব্যৱহাৰ কৰিব লাগিব বুলি আলোচনা কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। ইনক্লুচিভ মাইণ্ড, তেওঁলোকে ষ্টাৰবাকত বহি এখন মিটিং কৰিছিল। ইনক্লুচিভ মাইণ্ডে কৈছিলে যে আমি জুবিনৰ ইছ্যুটো বেছিৰ পৰা বেছিকৈ আনিব লাগিব, তাৰ বাদে আৰু চিট পোৱাৰ কোনো ৰাস্তা নাই। আমাৰ লগত ভিডিঅ' আছে। ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈছিল এই বিশেষ ভিডিঅ'টো। এইবাৰ জুবিনৰ নাম ব্যৱহাৰ কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ চেষ্টা কৰা এইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ये सुनील कनगुले असम में बहुत दिन रुकना पड़ेगा। जुबिन का नाम में राजनीति करने वाला किसी को नहीं सरूंगा। তেওঁলোকে ভাবে জুবিনৰ সমাধিত গৈ ৰৈ বিনালে জেগাত ৰৈ কেতেকী কম আৰু ভোট লম, এনেকুৱা জঘন্য ৰাজনীতি কোনেও কৰা নাই। ইফালে মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা বা জন আশীৰ্বাদ যাত্ৰাৰ সময়ত একাধিক স্থানত দেখা গৈছিল হাতে হাতে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা বেনাৰ পোষ্টাৰ লৈ একাংশই ন্যায় বিচৰাৰ দৃশ্য। ইয়াৰ আঁৰতো কংগ্ৰেছৰ ষড়যন্ত্ৰ জড়িত হৈ থকাৰ সন্দেহ মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছে মানুহবোৰ এৰি দিয়ে, এটাই মোবাইল ধৰি থাকে, এটাই কৈ থাকে। তাৰমানে ভিডিঅ' আহিব লাগে, ৰীল বনাব লাগে, লাইক পাব লাগে, এইবিলাক কৰিব নাপায় নহয়। জুবিন ক্ষেত্ৰলৈ কংগ্ৰেছ নেতা গ'লে লগত কেমেৰা কিয় লৈ যায় প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। ক'লে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতেই মই জুবিন ক্ষেত্ৰলৈ যাম। মানুহজনক নীৰৱে থাকিব দিয়ক, শান্তিত থাকিব দিয়ক। যদি আপোনালোকে জুবিনৰ সমাধি যায়, কেমেৰাতে লৈ কিয় যায়? জুবিনক যদি সঁচাকৈ ভাল পায়, প্ৰেছক কিয় খবৰ দিয়ে যে আমি জুবিনৰ সমাধিত গৈ আছো বুলি? মই PWDক ইনষ্ট্ৰাকশ্যন দিছো যে এনেকে কৰিবি, তেনেকে কৰিবি, ৱাল বনা, অমুক বনা। কিন্তু মইতো টিভিক শপত লৈ টিভিক লৈ যাম, কাৰণ ৰাজনীতিৰ পৰা জুবিনক দূৰত ৰাখিব লাগে। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে ক'লে পলিটিক্স নকৰিবা বন্ধু জুবিনক লৈ। জুবিনে নিজেই কৰিছিল পলিটিক্স নকৰিবা বন্ধু। কংগ্ৰেছে পলিটিক্সেই কৰি আছে জুবিনক লৈ। পলিটিক্স নকৰিবা বন্ধু বুলি কোনে কৈছিল? জুবিন গাৰ্গে কৈছিলে। সেইকাৰণে মই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কওঁ, পলিটিক্স নকৰিবা বন্ধু জুবিনক লৈ।
ইফালে সোমবাৰৰ পৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আৰম্ভ হৈছে জুবিন গাৰ্গৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া। দ্বিতীয় দিনাও আদালতত উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গ, ৰাজা বৰুৱা, ৰাজেশ ভূঞা আৰু পাৰ্থ গোস্বামী। আছে চাৰ্জ হিয়াৰিং হৈ আছে, গতিকে সেইখিনি হওক আমাৰ প্ৰজিকিউটৰে তাৰপিছত আৰ্গুমেণ্ট কৰিব। গতিকে সেই আৰ্গুমেণ্টখিনি কিমান ষ্ট্ৰং হয় সেইটোৰ ওপৰত কথা। গতিকে নিশ্চয় তেওঁলোকে খুব সবলভাৱে নোট কৰিছে, গোটেই কথাখিনি ভাবিছে সেইমতে। গতিকে প্ৰথমতে চাৰ্জ হিয়াৰিংখিনি হৈ লওক, তাৰপিছত যিমান পাৰি সবলভাৱে সেইখিনি আইনটো প্ৰতিষ্ঠা কৰিব পৰাটোৱেই কথা আৰু আদালতত এতিয়া সেইটোৱে আমি সকলো আশাৰে সেইটো কাৰণে ৰৈ আছোঁ। আৰু সদায় মই কালিও কৈছোঁ যে খুব এটা পজিটিভ মন লৈ আহোঁ আৰু সেইটোৱে আশা কৰি আছোঁ, যিহেতু আমি এতিয়া সাধাৰণ জনতাই আমি আইনৰ গণ্ডিৰ মাজত থাকিয়ে গোটেইখিনি সেই প্ৰক্ৰিয়াটোৰ মাজেৰে আগবাঢ়িব লাগিব। সেইকাৰণে এতিয়া খুব সবলভাৱে আমাৰ প্ৰজিকিউটৰখিনি আগবাঢ়িব, মই সেইটোতো সম্পূৰ্ণ আশা আছে। আৰু মানে সঠিক উত্তৰটো আমি পাব লাগে, সেইটোৱে কথা। আৰু এতিয়া গোটেই বিষয়টো কি ক'ব বিচাৰে? সন্দীপন গাৰ্গক বচাবলৈ সন্দীপন গাৰ্গে জুবিন গাৰ্গক বচাব চেষ্টা কৰিছিলে বুলি তাত সেইখিনি কৈছে। আৰু সন্দীপন গাৰ্গ বুলিয়ে নহয়, আৰু কাৰোবাৰ কথা আছে যে তেওঁলোকে বচাবলৈ চেষ্টা কৰিছে, কিন্তু গোটেই ইনভেষ্টিগেশ্যনটো কেনেদৰে তাত লিখা আছে আৰু কিমান আৰ্গুমেণ্টটো কেনেকৈ ধৰে সেইটো আপোনাৰ যেতিয়া কি বুলি ক'ম এইটো ডিফেন্স ছাব জুডিচিয়েল মেটাৰটো এই কথাটো এনেও পিছলৈ যাব। আৰু যিহেতু এতিয়া ডিফেন্সে নিজৰ ফালৰ পৰা কৈ আছে, গতিকে তেওঁলোকে নিজৰ ফালৰ পৰা নিজৰ আসামীৰ কাৰণে নিজৰ একিউজৰ কাৰণে সেইখিনি ক'বই। গতিকে সেই কথাবোৰ কেনেকৈ আমাৰ ফালৰ পৰা আৰ্গুমেণ্ট হয় আৰু কেনেকৈ প্ৰতিষ্ঠা হয় সেইটোহে ডাঙৰ কথা। সেইটো আটাইতকৈ ডাঙৰ কথা, সেইটো বাকী আছে মেইন পাৰ্টটো। কৰোনাছ কোৰ্টৰ ৰায়টোৱে ইয়াত কিবা এফেক্ট হ'ব নেকি? নহয়, নহ'ব বুলিতো মই নাভাবোঁ। আৰু সেইটো আশ্বাস, সেইটোখিনি বিশ্বাস সেইখিনি আছে। কৰোনাছ কোৰ্টৰ সেইখিনি তেওঁলোকৰ ইণ্ডিভিজুৱেল ইনভেষ্টিগেশ্যন আছিলে আৰু অসমৰটো বেলেগ ধৰণেই হৈছে। আৰু ইয়াত যিখিনি কথা ক্ৰিমিনেল কনস্পিৰেচি কথাটো এইটো অকল অসমৰ পৰাহে হৈছে। গতিকে ইয়াৰ বিচাৰটো সম্পূৰ্ণ পৃথক, ইয়াৰ বিচাৰটো ইয়াৰ মতেই হ'ব। মই কোনো দল সংগঠনৰ নাম লৈ নকওঁ, কিন্তু কথাটো হৈছে জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ আনিবই নালাগে। এজন অৰাজনৈতিক ব্যক্তি, তেওঁ সম্পূৰ্ণভাৱে নিজৰ মতেই থাকিবলৈ দিয়ক আৰু সসন্মানেৰে থাকিবলৈ দিয়ক। তেওঁ নিজৰ যিটো সত্তা আছিল, যি ধৰণৰ জুবিনৰ পৰিচয় আছিল, যিটো অস্তিত্ব আছিল, সেইমতে তেওঁক ৰাখকচোন। সেইটোৱে মোৰ মানে সকলোৰে প্ৰতি সেইটোৱে কামনা। জুবিন গাৰ্গক নাটানিব, আমাৰ পৰিয়ালটোক নাটানিব ৰাজনীতিৰ মাজলৈ। ইফালে অমৃতপ্ৰভা মহন্তৰ হৈ ওকালতি কৰা অধিবক্তা গেব্ৰিয়েল চাহুৱে ক'লে চাৰ্জশ্বিটত মনে সজা কিছু তথ্য সন্নিৱিষ্ট কৰা হৈছে। আজিতো আমি 164 ষ্টেটমেণ্টছখিনিৰ ওপৰত আমি ছাবমিশ্যন দিছোঁ। 164 হৈছে আপোনাৰ যোনখিনি হাকিমৰ আগত দিয়া যায়, চ' সেইখিনি আপোনাৰ অন অ'থ হয়। প্ৰথম কথা, তাত মিছা কথাৰ কোনো ধৰণৰ মানে চান্স নাথাকে। আৰু তাত সেইখিনিতো গোটেইখিনি পঢ়ি চোৱাৰ পিছত কোৰ্টে শুনাৰ পিছত তাততো কোনো ধৰণৰ এনেকুৱা ধৰণৰ বস্তু পোৱা নাই। উল্টা এনেকুৱা দেখা গৈছে জুবিন দা নিজেই গৈ পেলাই পানীত এনজয় কৰিছে, নিজৰ ফূৰ্তিখিনি কৰিছে যেনে যি কৰিব লাগে। যোনখিনি হাৱা বাতৰি বা উৰা বাতৰি চলি থকা বুলি আমি দেখিছোঁ অতদিনে, যে এই কোনোবাই ইনষ্টিগেট কৰিছে, কিবা কৰিছে, হেন কৰিছে, তাৰপিছত মাৰ্ডাৰ প্লেনিং কৰিছে, কনস্পিৰেচি, সেইখিনিৰ পৰাতো আমি একো নাপালোঁ সেইখিনি। আৰু বাকী আপোনাৰ অহাকালিলৈ যোনখিনি ডকুমেণ্টছ আৰু বাকী আছে আমাৰ চাৰ্জশ্বিটৰ পঢ়িবলৈলগীয়া, অনাৰেবল কোৰ্টক জনাবলগীয়া, সেইখিনি হৈছে আপোনাৰ পুলিচৰ আগত পোৱা ষ্টেটমেণ্টছ। সেইখিনি তাৰ পৰাও আমি কিছুমান বস্তু আমি পিক আপ কৰি পেলাই সেইমতে যাম। এণ্ড লাষ্টলি এণ্ড মষ্ট ইম্পৰ্টেণ্টলি যোনখিনি মেডিকেল এভিডেঞ্চ আছে এই কেছটোৰ লগত ৰিলেটেড, সেইখিনি লাষ্টত ছাবমিশ্যন দি পেলাই আমি কমপ্লিট কৰিম। লাগে নাই এনেকুৱা? নাই, আমাৰতো এতিয়ালৈকে একো লগা নাই তেনেকুৱা নিচিনা। চাৰ্জশ্বিট মতে আমাৰ মতে একো লগা নাই। চাওঁ এতিয়া অনাৰেবল কোৰ্টৰ ওপৰত কথা গোটেইখিনি ডিপেণ্ড কৰে। এতিয়া ছেকশ্যন যোনখিনি লেভেল কৰিছে, হত্যাৰ ছেকশ্যনে হওক, যি ছেকশ্যনে হওক, কনস্পিৰেচি ছেকশ্যনে হওক, সেই যোনখিনি ইনগ্ৰেডিয়েণ্টছ আছে সেই পাৰ্টিকুলাৰ ছেকশ্যনকেইটাত, সেইকেইটাত আমি কোনো ধৰণেৰে এতিয়ালৈকে চাৰ্জশ্বিট আমি বস্তু পোৱা নাই। সেইটো নাজানো, অনাৰেবল কোৰ্টৰ ওপৰত ডিপেণ্ড কৰিব। নিশ্চয় আমি এপ্লাই কৰিম আফটাৰ চাৰ্জ হিয়াৰিং। যদি সেইমতে অনাৰেবল কোৰ্টে এলাউ কৰে, বেইল পাব। নহয়, চাওক, ফেক্টছ বহুতখিনি আছে, কিন্তু ফেক্টছে সেই ইনগ্ৰেডিয়েণ্টছ বুলি কৈছোঁ। ছেকশ্যন এটা ইনগ্ৰেডিয়েণ্টছ থাকে, আমুকটা ছেকশ্যনৰ কিছুমান কাম থাকে, কিছুমান কথা থাকে, সেইখিনি ছাপৰ্ট কৰা নাই। কাইলৈ যদি অনাৰেবল কোৰ্টে এইখিনি এপ্ৰিচিয়েট কৰি পেলাই এটা জাজমেণ্ট দিয়ে, ডিচাৰ্জৰ যোনটো আপোনাৰ অৰ্ডাৰ পাছ কৰিব, তেতিয়া আপোনালোকে অট'মেটিকলি গম পাই যাব সেইখিনি বস্তু হয়নে নহয়, বা আছিল নে নাছিল, বা তেওঁ কি অনাৰেবল কোৰ্টে কি বস্তু কি লাইনত সেইখিনি ছেকশ্যন এপ্লাই কৰিব খুজিছে, সেইখিনি বস্তু অনাৰেবল কোৰ্টৰ ওপৰত কথা। আমাৰ কামটো হ'ল কি, আমি যোনখিনি বস্তু এপ্লাইড নহয়, সেইখিনি আমি কোৰ্টৰ সন্মুখত আমি আনি দিয়াটো, সেইখিনি আমি কৰি আছোঁ। এতিয়ালৈকেতো আজিৰ দিনটোত আপোনাৰ শ্যামকানু মহন্তৰ আপোনাৰ এটা কমপ্লিট হৈ গৈছে। তাৰপাছত থাকিলে আপোনাৰ সিদ্ধাৰ্থ শৰ্মা নেকি, সিদ্ধাৰ্থ শৰ্মাৰ উকিলে আধাখিনি কৰিলে, অহাকালিলৈ কৰিব, আৰু তাৰপিছত আমি কৰিম।
অমিত প্ৰভাৰখিনি হ'ব। বাকী কেইজনৰ আপোনাৰ এতিয়ালৈকে ডেট ফিক্স হোৱা নাই। তাৰ একো ধৰণৰ মেটেৰিয়েল নাই চাৰ্জশ্বিটত। এজ ফাৰ আৱাৰ মানে ভিউ, এতিয়া সেইখিনি বস্তু যেতিয়া আমি কোৰ্টৰ আগত মানে কেটেগৰিকেলি আমি যেতিয়া পুট আপ যেতিয়া কৰিম, তাৰ পৰা যেতিয়া কোৰ্টে এনালাইজ কৰিব হয়, এইটো কথা যদি হয়, যদি নহয়তো আপুনি ডেফিনেটলি গম পায়ে যাব 2-1 দিনৰ কথা। আৰু সেই বটল চটল সেইবোৰ ধৰণৰ কোনো ধৰণৰ বস্তু কোৰ্টত নায়েই। চ' বটল ক'ৰ পৰা আহিলে, কেনেকৈ ক'ত বনালে ষ্টৰি, এইটো বহুত ধৰণৰ বেলেগ বেলেগ বস্তু আহি পৰে। এইখিনি চব বনোৱা কথা বুলি মই কৈছোঁ আপোনাক।